আকবৰ কিংবা বাবৰ নহয়, এইবাৰ মীৰ জাফৰৰ প্ৰসংগ। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ মুখত মীৰ জাফৰৰ প্ৰসংগ। এটা সময় আহিব তোমালোকক আগুৱাই দি এই মীৰ জাফৰৰ নাম বাদ দি সেই সকলৰ নামবিলাক ক'ব, মই যিবিলাক নাম আজি ল'ব খোজা নাই। সংখ্যালঘু ৰাইজক বিশ্বাসঘাতক মীৰ জাফৰৰ সৈতে ৰিজনি কৰিলে ৰকিবুল হুছেইনে। সেইটো দললৈ যিসকল ইয়াৰ পৰা গৈছে, এই লোকসকলক মানুহে পৰৱৰ্তী সময়ত কি বুলি ক'ব? কি বুলি ক'ব? কি বুলি ক'ব? এতিয়াও মই সেইকাৰণে আজি কাকো গালি পাৰিব খোজা নাই। এতিয়াও সময় আছে, আমাৰ মাজলৈ আহক। চামগুৰি বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত এইবাৰ সংখ্যালঘু ৰাইজে ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰৰ ৰাজনীতিক প্ৰত্যাখ্যান কৰাৰ পিছত বিজেপিক সমৰ্থন কৰা সংখ্যালঘু ৰাইজক বিশ্বাসঘাতক মীৰ জাফৰ বুলি ক'লে ৰকিবুল হুছেইনে। আজিও মীৰ জাফৰৰ পৰিয়াল আছে, মীৰ জাফৰৰ পৰিয়াল এতিয়াও আছে, কিন্তু মীৰ জাফৰৰ পৰিয়ালৰ মানুহে মীৰ জাফৰৰ পৰিয়াল বুলি ক'বলৈ ভয় কৰে, বেয়া পায়, ঘিণ কৰে। কিয়? ল'ৰা বিয়া ছোৱালী বিয়া দিবৰ সময়তো মীৰ জাফৰৰ ঘৰৰ পৰিয়ালৰ বুলি জনাৰ লগে লগে আমাৰ কোনো মানুহে মীৰ জাফৰৰ পৰিয়ালক বিয়া নিদিয়ে। এই বিজেপি বিলাকৰ এনেকুৱা অৱস্থা হ'ব, বিজেপি কৰি ঘূৰিছে ৱাকা সম্পত্তি, আমাৰ ঘৰ ভাঙা, বিভিন্ন ক্ষেত্ৰত জুপিয়াই মাৰি ঐতিহাসিক আনন্দ কৰা, সেই বিজেপিক তোমালোকে কৰিছে। আজি বিনা গান্ধী তোমালোকৰ ঘৰত আমি বিয়াই নিদিওঁ বুলি বহুতৰ ঘৰত বিয়া নহ'ব চাই দিব। আনকি বিজেপিক সমৰ্থন কৰা সংখ্যালঘুকো এঘৰীয়া কৰাৰ ভাবুকি ৰকিবুল হুছেইনৰ। কথাবিলাক বুজিছে? তেওঁলোকৰ ঘৰত বিয়া বাৰুৰ পৰা আৰম্ভ কৰি কোনো ধৰণৰ উৎসৱ পৰৱত আমাৰ এই মানুহবিলাক নাযাব। এই লোকসকলক ক'ব যে তোমালোক নতুন মীৰ জাফৰ। ৰকিবুল হুছেইনৰ এই মন্তব্যত ক্ষুব্ধ সংখ্যালঘু জনতা। আমি সেইটো বিচাৰিছোঁ যে সেই মিৰ্জাপুৰ বুলি মিৰ্জাপুৰ কৈ আছে। কোনে মিৰ্জাপুৰ? ৰকিবুল ইছলাম মিৰ্জাপুৰে। কিয় কাৰণত আজি 10-12 লাখত ভোটত আমি জিতাই দিছোঁ, সিহঁতৰ আজি লাগাল পোৱা নাই। সি আমাৰ ৰাইজৰ কাৰণত কি কৰিছে, আমাৰ জাগাৰ কি কৰি আছে। সেইকাৰণে আমি বিজেপিকে ভোট দিম আৰু বিজেপিকে জয়যুক্ত কৰিম। এইটো বহুত বেয়া কথা, এইবিলাক কথা ক'ব নাপায় না, তাৰ মুখে হ'ব নাপায়। সিও মুছলিম মানুহ, আমিও মুছলিম মানুহ, মানে ভোট সদায় কংগ্ৰেছত দিব লাগে নেকি? যি উন্নয়ন কৰি আছে যিবিলাক চৰকাৰ, তেখেতক আমি ভোট দিম, বিজেপিক ভোট দিব। মানুহে জানে উন্নয়ন কোনে কৰি আছে, তাকে ভোট দিব। আৰু ভোট নিদিলে মীৰ জাফৰ, এইটো কি কথা হ'ল? তাক হকিয়াই দিছোঁ, এনেধৰণে মন্তব্য নিদিব আপুনি। এনেকৈ আজে বাজে মন্তব্য কৰিলে আমি ধুবুৰী লোকসভাত সোমাবই নিদিম আমি এই অঞ্চলত। চামগুৰিৰ ৰাইজে তীক্ষ্ণ প্ৰত্যুত্তৰ দিলে ৰকিবুল হুছেইনৰ এই মন্তব্যৰ বিৰুদ্ধে। ভাৰতৰ ভিতৰত যদি মীৰ জাফৰ আছে, ৰকিবুল হুছেইনেই আছে। আৰু তেওঁৰ নিচিনা গাদ্দাৰ মানুহ এনেকুৱা কথা ক'ব নালাগিছে, MP এনেকুৱা ক'ব নালাগিছে। মুখত লাজ লগা নাই তেনেকুৱা কথা ক'বলৈ মাইনৰিটি মানুহখিনিক। আমিতো মীৰ জাফৰ নহয়, আমি বিজেপি খেলি আছো, আমি বিজেপিক ভাল পাইছো। তেখেতে মীৰ জাফৰ নহয়, কোন মীৰ জাফৰ? মীৰ জাফৰ তেওঁ, যাৰ কাৰণে চামগুৰি ৰাইজে এবাৰ তেখেতক ইয়াৰ পৰা বিদায় দিছে। হয়, তেখেতে ৰাইজৰ লগত মীৰ জাফৰি কৰিছে আৰু ৰাইজে এই বস্তুটো একচেপ্ট কৰা নাই, তেখেতক মনে মনে ধুবুৰীলৈ পঠিয়াই দিছে। ৰকিবুল হুছেইন নিজেই এজন মীৰ জাফৰ, কাৰণ মন্ত্ৰী হৈ থকাৰ সময়ত ৰকিবুল হুছেইনে মুছলমান সমাজৰ বাবে কোনো কামেই নকৰিলে। মন্তব্য সংখ্যালঘু প্ৰতিনিধিৰ। সংখ্যালঘু ৰাইজৰ লগত বেইমানি কৰিলে, মীৰ জাফৰি কৰিলে সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই কৰিছে। গতিকে তেওঁ ওলোটাই আমাক বেইমান বা মীৰ জাফৰ কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। আমি বেইমানি কৰা নাই, তেখেতে নিজে বেইমানি কৰি আছে, তেখেতে নিজে এজন বেইমান। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।